সঁচাকৈ কল্পনা কৰি চাওঁ মানস পদত এখন আৱেগৰ ছবি আমাৰ ধৰা দিব। সংসাৰখনত একো নাই, কাক লৈ জীয়াই থাকিব, খৰমজোৰকে বুকুত বান্ধি মহাভক্ত উদ্ধৱ দুখোজ বাট বোলে, আকৌ উচুবি উচুবি কান্দে, আকৌ খন্তেক সময় তেওঁ কান্দন বন্ধন হয়, আকৌ অকণমান সময় তেওঁ বাট আগবঢ়ায়, আকৌ তেওঁ বুকু ঢুকে ঢুকে কান্দে। এনে এটা অচল অৱস্থা। সেই সময়তে আৰু এজনৰ পাই হেৰুৱাৰ বেদনা নেদেখি আছিলোঁ কৃষ্ণ ভালেই হ'ল, দেখা দি কৃষ্ণ কলৈ নগ'ল, তুমি ইমান দিনে তোমাক লগতে থাকিলোঁ, আজি হঠাৎ তুমি এৰি দিলা মোক। তেওঁ অলিয়া বলিয়া হৈ ঘূৰি ফুৰিছে। অন্য এজনে তীৰ্থ ভ্ৰমণ কৰি সেই স্থানত উপস্থিত হ'ল। বহুত দিনৰ মূৰত তেওঁ ৰামকৃষ্ণৰ দৰ্শন পাব, বসুদেৱ দেৱকীৰ সংগ পাব, যদুবংশৰ সান্নিধ্য পাব। মহানন্দ মহাভক্ত বিদুৰে আগ্ৰহ দেখিছে নিশ্চয় পৰম বান্ধৱ উদ্ধৱ আহিছে আৰু একেটা উশাহতে গবা মাৰি ধৰি সুধিছে, তুমি বান্ধৱ উদ্ধৱ নহয়নে? ৰামকৃষ্ণ ভালনে? বসুদেৱ দেৱকীৰ ভালনে? যিমানে কৃষ্ণ কথা উদ্ধৱক সুধিছে, উদ্ধৱৰ বিৰহৰ বেদনাৰ জুইকুৰা ডাওঁ ডাওঁ কৰি জ্বলিছে। আমাৰ অসমীয়া সংস্কৃতিত এটা ডাকৰ বচন আছে, এনেই মৰিছোঁ ঋষি হাপত, তাতে দিছা যেন ধামৰ সাভাপত। তেতিয়া